নমস্কাৰ, মোৰ নাম কৰীনা গগৈ। মই আবৃত্তি কৰিবলৈ লোৱাৰ কবিতাটোৰ নাম গছ ভালপোৱা ককাৰ খন। কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব। বোৱাৰীয়ে আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটাৰ বাবে লুচি, ভাজি, ৰসগোল্লা একোকে নাখাওঁ। ধন্যবাদ। ধন্যবাদ কৰীনা। এইবাৰ মঞ্চত বৃষ্টি দত্ত, সাজু হৈ থাকিব ৰাজদীপ দত্ত। নমস্কাৰ, মোৰ নাম শ্ৰী বৃষ্টি দত্ত। আবৃত্তি কৰিবলৈ লৈছোঁ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ কবিতা গছ ভালপোৱা ককাৰ খন। ভাল পালোঁ ৰঘুনাথ, তুমি মোক তোমাৰ পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব। বোৱাৰীয়ে ঘৰখন দিবহি পুৱাই। পিছে আমলখি গছজোপা শ্ৰী বিশ্বনাথ আবৃত্তি কৰিবলৈ লৈছোঁ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ কবিতা গছ ভালপোৱা ককাৰ খন। ভাল পালোঁ ৰঘুনাথ, তুমি মোক তোমাৰ পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব। বোৱাৰীয়ে ঘৰখন দিবহি পুৱাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজোৰোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটাৰ বাবে লুচি, ভাজি, ৰসগোল্লা একোকে নেখাওঁ। ধন্যবাদ। আজি দিনটো শুভ হওক। ধন্যবাদ বৃষ্টি।